আপোনাৰ এটা ভুলে আনিব পাৰে সৰ্বনাশ সাৱধান যাৰৰ লগত দি দিয়ে নেকি নিজৰ ভাগ্য জানিলক ভয়ংকৰ সত্য সন্ধ্যাৰ পিছত কৰা এই দানে মাতে দৰিদ্ৰতাক আপুনিও এই ভুল কৰে নেকি পত্নীৰ গহনা মানে ঘৰৰ সৌভাগ্য ইয়াক আনক দিয়া মানে অভিশাপ আপোনাৰ পাকঘৰৰ এই বস্তুবোৰে আপোনাৰ শত্ৰু হ'ব পাৰে আমাক সৰুৰে পৰা শিকোৱা হৈছে যে দান কৰাটোৱে আটাইতকৈ ডাঙৰ পুণ্য কিন্তু আপুনি জানেনে ভগৱান শ্ৰীকৃষ্ণৰ মতে এনে কিছুমান বস্তু আছে যিবোৰ ভুলতেও আনক দান কৰিব নালাগে এয়া এনেকুৱা এক ভয়ংকৰ ভুল যাৰ ফলত আপুনি নিজৰ হাতেৰে নিজৰ ঘৰৰ সুখ শান্তি আৰু সৌভাগ্য আনক দি দিয়ে আপোনাৰ এটা ভুলে মা লক্ষ্মীক ইমানেই ক্ৰোধান্বিত কৰিব পাৰে যে তেওঁ চিৰদিনৰ বাবে আপোনাৰ ঘৰ ত্যাগ কৰিব পাৰে আৰু আপোনাৰ জীৱনলৈ নামি আহিব পাৰে দৰিদ্ৰতাৰ আন্ধাৰ বিষ্ণু পুৰাণত উল্লেখ থকা এই কথাবোৰ কোনো সাধাৰণ কথা নহয় ই আপোনাৰ ভাগ্যৰ সৈতে জড়িত তেন্তে আহক পলম নকৰি জানি লওঁ সেই পাঁচটা ভয়ংকৰ বস্তু কি কি যিবোৰ আনক দিয়া মানে নিজৰ সৰ্বনাশ নিজেই মতা পত্নীৰ গহনা সৌভাগ্যৰ কবচ প্ৰথমতে পত্নীৰ গহনা মনত ৰাখিব মহিলাৰ গহনা কেৱল সৌন্দৰ্যৰ প্ৰতীকেই নহয় ই স্বয়ং মা লক্ষ্মীৰ অংশ বিশেষকৈ বিবাহিত মহিলাৰ মংগলসূত্ৰ খাৰু বা আঙুঠি এইবোৰ তেওঁলোকৰ সৌভাগ্যৰ কবচ ভুলতো কেতিয়াও এইবোৰ আনক পিন্ধিবলৈ নিদিব এনে কৰিলে আপুনি নিজৰ সৌভাগ্য তেওঁলোকক দি দিয়ে আৰু মা লক্ষ্মীৰ অভিশাপৰ সন্মুখীন হয় ঝাৰু ভাগ্যৰ চাবিকাঠি দ্বিতীয়তে ঝাৰু সাধাৰণ যেন লগা এই ঝাৰুটোৱেই আপোনাৰ ভাগ্যৰ চাবিকাঠি ঝাৰুত স্বয়ং মা লক্ষ্মীয়ে বাস কৰে ই আপোনাৰ ঘৰৰ পৰা নেতিবাচক শক্তি বাহিৰ কৰে কেতিয়াও নিজৰ ঘৰৰ ঝাৰু আনক নিদিব এনে কৰিলে আপুনি নিজৰ ঘৰৰ লক্ষ্মীক আনৰ ঘৰলৈ পঠিয়াই দিয়ে আৰু তেওঁলোকৰ ঘৰৰ দৰিদ্ৰতা নিজৰ ঘৰলৈ মাতি আনে সূৰ্যাস্তৰ পিছত কৰা দান দৰিদ্ৰতাৰ নিমন্ত্ৰণ তৃতীয়তে সূৰ্যাস্তৰ পিছত কৰা দান মনত ৰাখিব সূৰ্যাস্তৰ পিছত গাখীৰ দৈ চাউল বা নিমখৰ দৰে বগা বস্তু কেতিয়াও আনক দান নকৰিব বিশ্বাস কৰা হয় যে সূৰ্যাস্তৰ পিছত নেতিবাচক শক্তিবোৰ অধিক সক্ৰিয় হৈ পৰে এই সময়ত যিবোৰ বস্তু দান কৰিলে আপোনাৰ ঘৰৰ ইতিবাচক শক্তি কমি যায় আৰু দৰিদ্ৰতাই প্ৰৱেশ কৰে বিশেষকৈ নিমখ ভুলতো নিদিব পত্নীৰ হাতত থকা ধন বৰকতৰ ভঁৰাল চতুৰ্থতে পত্নীৰ হাতত থকা ধন পত্নীয়ে সাঁচি ৰখা ধনক ঘৰৰ বৰকত বুলি গণ্য কৰা হয় সেই ধন কেতিয়াও আনক ধাৰলৈ নিদিব যদি আপুনি তেনে কৰে তেন্তে মা লক্ষ্মী ৰুষ্ট হয় আৰু আপুনি ভৱিষ্যতে ভয়ংকৰ আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে পাকঘৰৰ বেলনা আৰু তাৱা অন্নপূৰ্ণাৰ প্ৰতীক আৰু শেষত পঞ্চমটো বস্তু যেটো আপোনাৰ পাকঘৰত আছে বেলনা আৰু তাৱা এইবোৰ কেৱল বাচন বৰ্তন নহয় এইবোৰ মা অন্নপূৰ্ণাৰ প্ৰতীক এইবোৰ আনক ব্যৱহাৰ কৰিবলৈ দিয়া মানে নিজৰ ঘৰৰ অন্ন আৰু ভাগ্য আনক দি দিয়া ইয়াৰ ফলত আপোনাৰ ঘৰত দুৰ্ভাগ্যই বাহ ল'ব পাৰে মনত ৰাখিব দান কৰক কিন্তু এই পাঁচটা বস্তু কেতিয়াও নহয় এইবোৰ আপোনাৰ ঘৰৰ লক্ষ্মী আপোনাৰ সৌভাগ্য যদি এই গুৰুত্বপূৰ্ণ তথ্যখিনি আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক আপোনজনৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো সাৱধান কৰক আৰু কমেণ্টত ভক্তিভাৱে লিখক জয় মা লক্ষ্মী